হিন্দু মানুহৰ তুলনাত আমি সংখ্যালঘু মানুহ বেছি উপকৃত হৈছোঁ। নমস্কাৰ। এইবাৰ বিজেপিৰ পক্ষত ধুবুৰীৰ সংখ্যালঘু ৰাইজে বিচাৰিছে বিজেপিৰ এজন MLA। তেওঁলোকে কয় যে হিন্দু মানুহৰ তুলনাত মুছলমান মানুহে বেছিকৈ আঁচনি লাভ কৰিছে, গতিকে আমি আগন্তুক বিধানসভা নিৰ্বাচনত আমি বিজেপিকে ভোট দিম বা আমি বিজেপিৰ লগতে আছোঁ। অলপ পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হিন্দু মানুহৰ তুলনাত আমি সংখ্যালঘু মানুহ বেছি উপকৃত হৈছোঁ। যিমানবোৰ আঁচনি দিছে আজিলৈকে বেছিভাগ আমিয়ে পাইছোঁ। সংখ্যালঘু সম্প্ৰদায়ৰ মানুহ বেছিভাগ আঁচনি পাইছে। চাকৰিৰ পৰা আৰম্ভ কৰি যিমান আঁচনি দিছে প্ৰতিটো ক্ষেত্ৰতে সংখ্যালঘু মানুহে বেছি পাৰ্চেণ্টেজ পাইছে। গতিকে আমি এই চৰকাৰৰ ওপৰত খুচি নৰেন্দ্ৰ মোদীয়ে ডাঙৰীয়াৰ নেতৃত্বত যিমানবোৰ আঁচনি দিছে আৰু আঁচনিবোৰ ঠিকে প্ৰতিফলিত হৈছে। আমি আঁচনিৰ পৰা বঞ্চিত হোৱা নাই। আমি আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আমি আশা ৰাখিছোঁ যে আমাৰ উত্তম প্ৰসাদ ডাঙৰীয়াকে দিয়ক বা যিকোনো উপযুক্ত ব্যক্তিকে দিয়ক ভাৰতীয় জনতা দলৰ পৰা। আমি আটাইয়ে পুৰুষ মহিলা নিৰ্বিশেষে আমি ভোট দি জয়যুক্ত কৰিম যিভাৱেই হওক। আমি সংখ্যালঘু মানুহ, আমি উত্তম প্ৰসাদ দাদাৰ মানে বেকত আমি আছোঁ। তেখেতৰ হৈ আমি কাম কৰিম, মানে তেখেতক যিভাৱেই হওক আমি জিকাই তুলিম। এইটো আমাৰ সংকল্প। ধুবুৰী বিধানসভাৰ পৰা বিজেপিক বিচাৰিছোঁ আমি। ইয়াতে মোটামুটি 200ৰ ওপৰত হ'ব, পুৰুষ মহিলা 200ৰ ওপৰত হ'ব, আৰু জইন কৰিব। মানে মানুহৰ মনৰ ভুলখিনি এতিয়া গুচি গৈছে, মানুহ বুজি পাইছে। UDF দল, কংগ্ৰেছ দল বিভিন্ন ধৰণে মানে প্ৰতাৰণা কৰি আছে মানুহবোৰক, কিন্তু মানুহ এতিয়া বুজি পাইছে ইহঁততো কোনো কাম নাই। আৰু এতিয়া কংগ্ৰেছ দল হৈছে ভাড়াতীয়া আৰু UDF দল হৈছে ভাড়াতীয়া। বাহিৰৰ মানুহৰ পৰা আহে, আমাৰ লোকেল মানুহতো নাই। গতিকে আমি ভাবিছোঁ আমি বাহিৰাৰ মানুহৰ যিকোনো দলৰে দিয়ক, আমি বাহিৰা মানুহ নিবিচাৰোঁ। আমাৰ স্থানীয় মানুহ শ্ৰেষ্ঠ যুৱক হিচাপে আমাৰ উত্তম ভাই আছে। উত্তম ভাইক যদি টিকেট দিয়ে আমি বিপুল ভোটত মানে জিকাব পাৰিম বুলি আমাৰ ধাৰণা। মোৰ নাম জাগাটোৰ নাম ধৰ্মশালা 2য় খণ্ড আৰু 3য় খণ্ড, এই দুটা গাঁৱৰ মানুহ আছে ইয়াত। ধৰ্মশালা গাঁও পঞ্চায়ত। এই মাইনৰিটি এলেকাৰ কাৰণত আমি এই যে বিভিন্ন মাইনৰিটি এলেকাৰ ভুল বুজাৰ কাৰণত আমি গোটেই এই চৰকাৰৰ বেলিত, এই চৰকাৰৰ আমলত বহুত মাইনৰিটি কাজ কৰি আছে, মাইনৰিটি ভাল কাম হৈ আছে, কিন্তু কিছুমানে বিৰোধী পক্ষই আমাক ভুল বুজাবুজিত আমি হাৰি যাওঁ। আমি বিজেপি এটি জিকাব নোৱাৰোঁ। গতিকে এইবাৰ ভালদৰে মানুহ বুজি পাইছে আৰু ইয়াত সেই উদ্দেশ্যে বিজেপিক ভাল পোৱা মানুহ হিচাপে ইয়াত একগোট হৈছে আৰু কি। বহুত প্ৰায় 300-400 মানুহ হৈছে, 200 মানুহৰ ওপৰত জইন কৰিছে। আজি মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ ডাঙৰীয়াই যি ধৰণে মাইনৰিটি হিচাপে মাইনৰিটিৰ কাজ কৰি আছে, খুব ভাল আমাৰ পচন্দ হৈছে আৰু কি। এতিয়া আগন্তুক 26ত যে ইলেকশ্যন আছে, এই ইলেকশ্যনত আমি লোকেলিটি একজন বিধায়ক বিচাৰিছোঁ। যদি পাওঁ, যদি দিয়ে উত্তম ভাইক দিয়ে আমি আপোনাৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নপাহৰিব। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ থাকে।